আরে রাজু ভাইটি কি হলনো আরে মিনাই দেউ আকৌ নগদ ধন শেষ হৈ গ'ল আৰু পেমেণ্ট এতিয়াও বাকী আছে আৰু অলপ পইচা টকা হলে কাম বন্ধ নহলহেঁতেন কিয় চিন্তা কৰি আছা ৰাজু ভাইটি PM স্বনিধি ক্ৰেডিট কাৰ্ড আছে নহয় কিয় ধেমালি কৰিছে আমাৰ দৰে ষ্ট্ৰীট ভেণ্ডৰে ক'ৰ পৰা ক্ৰেডিট কাৰ্ড পাব পোৱা যায় কওঁ শুনা এই PM স্বনিধি ক্ৰেডিট কাৰ্ডখন বিশেষভাৱে পথৰ বিক্ৰেতাসকলৰ বাবে বনোৱা হৈছে ই এটা UPI লিংক থকা ক্ৰেডিট কাৰ্ড যিয়ে তোমাৰ আৰু মোৰ দৰে পথ বিক্ৰেতাসকলে 30,000 টকা পৰ্যন্ত ৰিভলভিং ক্ৰেডিট পাব পাৰে 30,000 কিন্তু এই কাৰ্ডখন কেনেকৈ পাম একদম সহজ যদি কোনো পথৰ বিক্ৰেতাই তেওঁলোকৰ PM স্বনিধিৰ দ্বিতীয় ঋণ পৰিশোধ কৰিছে তেতিয়া তেওঁলোকৰ বেংকে এই কাৰ্ডখন ইস্যু কৰিব মাথো পেন কাৰ্ড থকাটো জৰুৰী হয় KYC আৰু ভেৰিফিকেশ্যন সম্পূৰ্ণ হোৱাৰ লগে লগে কাৰ্ডখন আহি যাব আৰু কাৰ্ডখন পোৱাৰ পিছত বিক্ৰেতাই লগে লগে ব্যৱহাৰ কৰিব পাৰিবনে হয় কাৰ্ডখন লাভ কৰাৰ লগে লগে সক্ৰিয় কৰক আৰু ইয়াক 60 দিনৰ ভিতৰত সক্ৰিয় কৰাটো প্ৰয়োজনীয় ইয়াক সক্ৰিয় কৰিবলৈ হয় কাষ্টমাৰ কেয়াৰত ফোন কৰক নহয়তো মোবাইল এপ্লিকেশ্যনত পিন সেটআপ কৰক মিনাই দেউ এই ক্ৰেডিট কাৰ্ডখনৰ কি লাভ আছেনো বৰ উপকাৰ আছে দৈনন্দিন ব্যৱসায় চলোৱাৰ বাবে সহজ ধন যিকোনো UPI এপেৰে পেমেন্ট কৰিব পাৰা যিকোনো ঠাইতে যিকোনো সময়তে সকলোতে কাম কৰে 20 পৰা 50 দিনৰ সুতমুক্ত সময় হয় আজি ব্যৱহাৰ কৰা আৰু পিছত সুত নোহোৱাকৈ পইচা ঘূৰাই দিয়া কাৰ্ডখন তুমি পাবা আজীৱন বিনামূল্যে কোনো বাৰ্ষিক মাচুল নাই কোনো যোগদানৰ মাচুল নাই বাহ কিন্তু ইয়াৰ লিমিট কিমান আৰু ইয়াক ক'ত ক'ত ব্যৱহাৰ কৰিব পাৰি প্ৰথম অৱস্থাত ইয়াৰ সীমা হ'ব 10,000 কিন্তু যেতিয়া বিক্ৰেতাসকলে সময়মতে ধন পৰিশোধ কৰিব তেতিয়া এই লিমিট 30,000 লৈ বৃদ্ধি পাব ইয়াক তুমি ATMৰ পৰা নগদ ধন উলিয়াবলৈ ব্যৱহাৰ কৰিব নোৱাৰা কিন্তু ইয়াৰে UPI পেমেন্ট কৰিব পাৰিবা বুজিলো কিন্তু ইয়াৰ বিল কেতিয়া হ'ব আৰু কেতিয়া পৰিশোধ কৰিব লাগিব বিল প্ৰতি মাহৰ 1 তাৰিখে জেনেৰেট হ'ব আৰু 21 তাৰিখৰ ভিতৰত পৰিশোধ কৰিব লাগিব বেংকে তোমাক SMS বা ইমেইলৰ জৰিয়তে মুঠ প্ৰাপ্য ধন ন্যূনতম প্ৰাপ্য ধন আৰু নিৰ্ধাৰিত তাৰিখৰ বিষয়ে সকলো জনাব আৰু ইয়াৰ পৰিশোধ কিদৰে কৰিব লাগিব তুমি অটোপেও সেটআপ কৰিব পাৰা ইয়াৰ ফলত তোমাৰ বেংকৰ পৰা 21 তাৰিখৰ আগতে ধন সক্ৰিয়ভাৱে কৰ্তন হ'ব আৰু কোনো অতিৰিক্ত মাচুলো নালাগিব মাত্ৰ মনত ৰাখিবা পৰিশোধ তাৰিখৰ আগতে ধন তোমাৰ একাউণ্টত থকাটো আৱশ্যক বুজিলো মিনাই দেউ যদি পেমেন্ট 21 তাৰিখৰ পৰা এদিন বা দুদিন পলম হয় তেতিয়া এদিন পলম হলেও দেৰি মাচুল আৰু সুত লাগিব পাৰে আৰু ডাঙৰ কথাটো হ'ল ইয়াৰে তোমাৰ ক্ৰেডিট হিষ্ট্ৰী বেয়া হ'ব ফলত ঋণ পাবলৈ অসুবিধা হ'ব আৰু ভৱিষ্যতে ক্ৰেডিট লিমিট বৃদ্ধি কৰিবলৈ অসুবিধা হ'ব বুজিলো সময়মতে ধন পৰিশোধ কৰাটো গুৰুত্বপূৰ্ণ আৰু যদি কোনোবাই তোমাক ফোন কৰি তোমাৰ ক্ৰেডিট কাৰ্ডৰ সবিশেষ বিচাৰে তেন্তে তোমাৰ ক্ৰেডিট কাৰ্ডৰ তথ্য তেওঁৰ সৈতে শ্বেয়াৰ নকৰিবা আৰু এনে প্ৰবঞ্চকৰ পৰা সাৱধান হ'বা নিজৰ কাৰ্ডৰ পিন কেতিয়াও কাৰো লগত শ্বেয়াৰ নকৰিবা কেতিয়াও কাৰো লগত তোমাৰ কাৰ্ড শ্বেয়াৰ নকৰিবা আৰু যদি কেতিয়াবা ভুলবশতঃ কাৰ্ড হেৰাই যায় তেন্তে তৎক্ষণাৎ বেংকলৈ ফোন কৰি তোমাৰ কাৰ্ডখন ব্লক কৰি দিয়াটো প্ৰয়োজনীয় বুজিছো মই মোৰ পিন কাৰো লগত শ্বেয়াৰ নকৰো কিন্তু মিনাই দেউ মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব পাৰোনে মই মোৰ কোনো ক্ৰয় বা বিলৰ ধন EMI জৰিয়তে পৰিশোধ কৰিব পাৰিমনে যদি তোমাৰ খৰচ 2,500 টকাতকৈ বেছি হয় তেন্তে তুমি ইয়াক EMI লৈ পৰিৱৰ্তিত কৰিব পাৰা য'ত 0.5% সুত প্ৰতি মাহে লোৱা হ'ব তাকো বন্ধ কৰাৰ পূৰ্বে কোনো চাৰ্জ নলোৱাকৈ ইটো আৰু ভাল কথা যে EMI বিকল্পও আছে আমি আৰু কি কথা মনত ৰখা উচিত মনত ৰাখিবা কাৰ্ডক কেৱল প্ৰয়োজনতহে ব্যৱহাৰ কৰা উচিত কেতিয়াও ইয়াৰ সম্পূৰ্ণ সীমা অতিক্ৰম নকৰিবা বিদেশী লেনদেন মদ জুৱা বা এই ধৰণৰ কামৰ বাবে কাৰ্ড ব্যৱহাৰ কৰাটো অনুমোদিত নহয় এইবোৰ কৰি মই মোৰ নিজৰ লোকচান কিয় কৰিম মিনা আইদেউ এতিয়া মই বুজিলো PM স্বনিধি ক্ৰেডিট কাৰ্ড আমাৰ দৰে ষ্ট্ৰীট ভেণ্ডৰসকলৰ বাবে আশীৰ্বাদ ব্যৱসায় বন্ধ নহয় বিকাশ বাঢ়ি যায় একদম PM স্বনিধি ক্ৰেডিট কাৰ্ডে প্ৰদান কৰে ৰাজপথৰ ব্যৱসায়ীসকলক স্বাৱলম্বিতাৰ শক্তি PM স্বনিধি ক্ৰেডিট কাৰ্ড অধিক তথ্যৰ বাবে আপোনাৰ ওচৰৰ পৌৰ নিগম পৌৰসভা নগৰ পৰিষদ বা নগৰ পঞ্চায়তৰ সৈতে যোগাযোগ কৰক আজি PM স্বনিধি ক্ৰেডিট কাৰ্ড লওক স্মাৰ্ট ব্যৱহাৰ কৰক সময়মতে বিল পৰিশোধ কৰক আৰু ব্যৱসায় বৃদ্ধি কৰক